নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে টাইমছ নিউজ টুডে ষ্টুডিঅ'ত মই হিৰক শিৱসাগৰত শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰজ্ঞান ভাৰতীৰ অধীনত ডক্টৰ বাণীকান্ত কাকতি বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শিৱসাগৰ নাট্য মন্দিৰত বিশেষ কাৰ্যসূচী 948 গৰাকী ছাত্ৰীলৈ প্ৰদান কৰে স্কুটি ভাষণ প্ৰসংগত ডক্টৰ শৰ্মাই পুৰুষৰ স্থান মহিলাই লাভ কৰিবই লাগিব বুলি মন্তব্য কৰাৰ লগতে তেওঁ হততে কৰা মন্তব্যক একাংশই সমালোচনা কৰাৰ সম্পৰ্কতো মন্তব্য কৰে অসমত বৰ্তমানে দুখন সমাজ থকা বুলি দাবী কৰি মন্ত্ৰীগৰাকীয়ে স্কুটি প্ৰদান কৰাটো ভোট বেংকৰ বাবে নহয় বুলি দাবী কৰে এয়া ভোটৰ কথা নহয় এয়া সভ্যতাৰ কথা কয় মন্ত্ৰীগৰাকীয়ে প্ৰসংগক্ৰমে মন্ত্ৰীগৰাকীয়ে শিৱসাগৰ ডিব্ৰুগড় অথবা যোৰহাটত যি বয়সত ছাত্ৰীসকলে স্কুটি লাভ কৰিছে সেই সময়ত বৰপেটা দৰঙৰ একে বয়সৰ ছোৱালীয়ে কোলাত সন্তান লৈ মাতৃত্বৰ দায়িত্ব পালন কৰিব লগা হৈছে যি বিষয় উদ্বেগজনক বুলি ভাষণ প্ৰসংগত কয় মন্ত্ৰীগৰাকীয়ে নাৰী সবলীকৰণৰ সম্পৰ্কতো মন্তব্য আগবঢ়ায় ইফালে ডক্টৰ বাণীকান্ত কাকতি বঁটা লাভ কৰা 948 গৰাকী ছাত্ৰীক অনুজ্ঞাপত্ৰ নোহোৱাকৈ আৰু হেলমেট পৰিধান নকৰাকৈ স্কুটি নচলাবলৈ পৰামৰ্শ আগবঢ়ায় মন্ত্ৰীগৰাকীয়ে আনহাতে অসমত অতি শীঘ্ৰে কৰোনাৰ ভ্যাকচিন উপলব্ধ হ'ব বুলি মন্তব্য কৰে প্ৰথম অৱস্থাত চিকিৎসক নাৰ্ছ তথা চিকিৎসাকৰ্মী দ্বিতীয় পৰ্যায়ত শিক্ষক আৰক্ষী আৰু তৃতীয় পৰ্যায়ত মধুমেহ বৃক্ষকে ধৰি অসুস্থতাত ভুগি থকাসকলে এই ভ্যাকচিন লাভ কৰিব বুলি ঘোষণা কৰে মই 1 কোটি টকা আজিৰ সভাতে ঘোষণা কৰিছো আৰু খুব ধুনীয়াকৈ ইমান ডাঙৰ এটা ঐতিহ্যমণ্ডিত প্ৰেক্ষাগৃহ খুব ধুনীয়াকৈ বনাও যাতে শিৱসাগৰৰ সাংস্কৃতিক পৰিচয়ৰ লগত ই যাতে খাপ খাই যায় হ'ব উপায়ুক্ত মহোদয় ঠিক আছে মোৰ কেনে মনত থাকিব মই আহি খবৰ কৰি থাকিম আৰু কিবা ক'ব লাগিব আৰু নালাগে হৈ গ'ল বহুত বৰ কৰি দিলে ঠিক আছে চাইকেল চলাব আহিম কালি মই আকৌ নাজিৰাত আহিম আমি চাইকেল চলাম ঠিক আছে তোমালোকে সকলোৱে স্কুটি চলাবা আৰু যিসকলে আমাৰ গভৰ্ণমেণ্ট কলেজত এডমিশ্যন লৈছে চবৰ বেংক একাউণ্টত আমালৈকে আহি আছে মই ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু 2021 বৰ্ষৰো মই সকলোকে শুভেচ্ছা আৰু শুভকামনা জনালোঁ 2020 চনটো আমাৰ বাবে আছিল স্কুটি দিম আমি মেজ ডিউজ দিম বিভিন্ন পৰিকল্পনা আমাৰ আছিলে অৰুণোদয় দিম অৰুন্ধতী দিম বহুত পৰিকল্পনা আমাৰ আছিলে আমি যেতিয়া ফেব্ৰুৱাৰীত বাজেট দিছিলোঁ আৰু বাজেট দিওঁতে মোক বহুতে কৈছিল যে ইমান প্ৰতিশ্ৰুতি দিছে হ'ব নেকি সম্ভৱ হ'ব নেকি আজিৰ সভাতে মন্ত্ৰীগৰাকীয়ে শিৱসাগৰ নাট্য মন্দিৰলৈ 1 কোটি টকাৰ অনুদান আগবঢ়ায় কৰা হৈছে কেনে ধৰণৰ আছিল অলৰেডি আমাৰ যি আমাৰ নিয়ন্ত্ৰণ অধিকাৰী আছে ডাইৰেক্টৰ জেনেৰেল তেখেতে যোৱা নতুন বৰ্ষত আমাক সকলোকে জনাইছে যে কোভিড ভ্যাকচিনৰ ভাৰতে ইমাৰ্জেঞ্চি অথৰাইজেশ্যন কৰিছে এতিয়া আমি ভ্যাকচিন ল'ব পাৰোঁ মই ভাবোঁ ড্ৰাই ৰান কমপ্লিট হৈ গৈছে আৰু যিকোনো মুহূৰ্ততে আমি ভ্যাকচিন পাম স্বাস্থ্যমন্ত্ৰী কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ দৰে প্ৰথম ভ্যাকচিন চিকিৎসা কৰ্মীসকল বা হস্পিটেলত কাম কৰা ফ্ৰণ্টলাইন ষ্টাফে পাব পৰৱৰ্তী পৰ্যায়ত পুলিচ শিক্ষক আদিৰ দৰে যিসকলে সামাজিক কামত বা ৰাজহুৱা কামত মানুহৰ মাজত লগ পাই থাকিব লাগে তেনেসকলে পাব তৃতীয় পৰ্যায়ত যিসকলৰ ভালনাৰেবল ছেকশ্যন অৰ্থাৎ কোমৰ্বিডিটি আছে বিভিন্ন লগত বেমাৰ আছে কাৰোবাৰ ব্লাড প্ৰেছাৰ আছে কাৰোবাৰ ডায়েবেটিক আছে কাৰোবাৰ কিডনি বেমাৰ আছে সেইসকলে এই ভ্যাকচিন পাব আৰু সেই ধৰণে আমি ইতিমধ্যে তালিকাসমূহ বনাই আছোঁ আৰু সেই ধৰণে সকলোৱে ভ্যাকচিন পাই গৈ থাকিব মই ভাবোঁ যে 2021 চনত আমি এটলিষ্ট ডক্টৰ নাৰ্ছ হস্পিটাল চাব টিচাৰ্ছ পুলিচ
আৰু ভালনাৰেবল ছেকশ্যনটোক আমি কাভাৰেজ দিব পাৰিম 21 চনৰ পৰা আৰম্ভ হ'ব মানে কিমান মই ভাবোঁ যে মাৰ্চ এপ্ৰিল এনেকুৱা ভিতৰত আৰম্ভ হ'ব কোন মাহত এইটো মই এইকাৰণে ক'ব খোজা নাই ভাৰত চৰকাৰে ইয়াৰ বিষয়ে ঘোষণা কৰিব আৰু যিহেতু তেওঁলোকে ভেকচিন বিনামূলীয়া দিয়াৰ পৰা গোটেইখিনি দায়িত্ব ভাৰত চৰকাৰে লৈছে আমি তেওঁলোকৰ ঘোষণালৈ অপেক্ষা কৰিব লাগে আমি সজাগতাৰ কাৰণে পাব্লিচিটি প্লেনিং বা আমি বিশেষকৈ মই ভাবোঁ যে যেতিয়া ডক্তৰসকলে নিজেই ভেকচিনটো লৈ ল'ব তেতিয়া ৰাইজে ভেকচিনটো নিজে নিজে ল'ব আজি আপুনি শিৱসাগৰৰ কাৰণে এই অডিটৰিয়ামৰ কাৰণে এটা ঘোষণা কৰিলে মই ভাবোঁ এইটো এটা খুব ঐতিহ্যমণ্ডিত অনুষ্ঠান আৰু ইয়াক ভালকৈ ৰখাটো আমাৰ সকলোৰে দায়িত্ব আৰু টকাটোৰ সদব্যৱহাৰ হ'লে অনুষ্ঠানটো ভাল কিমান টকা ছাৰ মই ইতিমধ্যে কৈছোঁ যে আমি 1 কোটি টকা দিম পিছতো যি লাগে চাই দিম কথা নাই পোনপ্ৰথমতে অসম চৰকাৰক অশেষ ধন্যবাদ প্ৰজ্ঞান ভাৰতীৰ অধীনত ডক্টৰ বাণীকান্ত কাকতি বঁটা প্ৰায় আজি সঁচাকৈ মই আনন্দিত হৈছোঁ আশা কৰোঁ প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে বঁটাৰ আমাৰ পৰা অনুপ্ৰেৰণা পাই অসম চৰকাৰক অশেষ ধন্যবাদ কিয়নো ৰোগৰ লগে লগে প্ৰত্যেকগৰাকী ছাত্ৰীক সমানে আগুৱাই যোৱাত এক কণমানি পদক্ষেপ বা প্ৰচেষ্টা হাতত লৈছে আশা কৰোঁ দিবাকৰৰ সৈতে শিৱসাগৰৰ পৰা ৰাতুকুমাৰ দাসৰ ৰিপৰ্ট টাইমছ নিউজ টুডে